শ্যামকানু মহন্তৰ ভুলৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱালো। শ্যামকানু মহন্তই নিজৰ লাভালাভৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল। শ্যামকানু মহন্তৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ, আমাৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাইছোঁ। ইয়াৰ পিছত অসমৰ জনতাৰ এটা মন্তব্য যে আমি অসমত কোনো কাৰণতে কেতিয়াও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ নিদিওঁ, আমি অসমত কেতিয়াও ৰঙালী পাতিবলৈ নিদিওঁ। এই শ্যামকানু নামৰ বেপাৰীয়ে অসমত ৰঙালী পাতিব আৰু শ্যামকানু নামৰ বেপাৰীয়ে অসমত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব, আমি সেয়া বহি চাই থাকিম, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। শ্যামকানু মহন্ত ছিংগাপুৰত আছে। শ্যামকানু মহন্তই ক'লা চশমা পিন্ধি তাত মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত জুবিন গাৰ্গৰ শৰীৰক বডি বুলি যি এটা বাক্য ব্যৱহাৰ কৰিছে, শব্দ ব্যৱহাৰ কৰিছে, মৰ্গত ৰখা হৈছে জুবিন গাৰ্গৰ বডি, এনেধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, বাক্য ব্যৱহাৰ কৰিছে শ্যামকানু মহন্ত নামৰ বেপাৰীটোৱে। সেই শ্যামকানু মহন্তই জনাৰ প্ৰয়োজন আছে, সেই শ্যামকানু মহন্তই বুজাৰ প্ৰয়োজন আছে। অসমীয়াই এবাৰ ক্ষমা নকৰে। শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ যি মেনেজাৰৰ দায়িত্বত আছিল সিদ্ধাৰ্থ শৰ্মা, সেইসকলক তদন্তৰ আওতালৈ আনিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কিন্তু ডাঙৰ বিষয় এইটোৱেই যে শ্যামকানু মহন্তক ৰক্ষা কৰিবলৈ ওপৰ মহলৰ পৰা বহু চেষ্টা চলাব, কিন্তু অসমীয়াই পাহৰি গ'লে নহ'ব। ছিংগাপুৰলৈ জুবিন গাৰ্গক নি, জুবিন গাৰ্গক এৰি দি, জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত ফেচবুকৰ পৰা পলায়ন কৰা বেপাৰী শ্যামকানু মহন্তক অসমীয়াই পাহৰি গ'লে নহ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৩-৪ মাহৰ পিছতো যদি অসমলৈ আহে, শ্যামকানু মহন্তই উত্তৰ দিব লাগিব। শ্যামকানু মহন্তৰ সৎ সাহস এতিয়া হয়তো নহ'ব আৰু শ্যামকানু মহন্তক হয়তো একাংশই ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিব। ৰজাঘৰীয়াৰ একাংশই হ'ব পাৰে বা আন একাংশই হ'ব পাৰে। শ্যামকানু মহন্তক একাংশই ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিব পাৰে। এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ বেপাৰী শ্যামকানু মহন্ত। এই বেপাৰী শ্যামকানু মহন্তক অসমীয়াই এইবাৰ কোনো কাৰণতে সহ্য নকৰে। বেপাৰী শ্যামকানু মহন্তক অসমীয়াই কোনো কাৰণতে সহ্য নকৰে। অসমীয়াৰ স্পষ্ট কথা, বেপাৰ কৰিছে কৰক, বেপাৰ কৰিছে কৰক, কিন্তু অসমীয়াৰ বেপাৰ কৰিছে কৰক, কিন্তু অসমীয়াৰ ওপৰত অসমীয়াৰ যি আৱেগ, অসমীয়াৰ যি আপোন, অসমীয়াৰ বাবে যি সাহস, সেয়াই হৈছিল জুবিন গাৰ্গ। সেই জুবিন গাৰ্গৰ মৃত্যু হ'ল শ্যামকানু মহন্তৰ ভুলৰ বাবে। শ্যামকানু মহন্তৰ বাবে মৃত্যু হ'ল জুবিন গাৰ্গৰ। বেপাৰী শ্যামকানু মহন্তৰ কি শাস্তি হ'ব, সেয়া সকলোৱে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ বেপাৰী শ্যামকানু মহন্তৰ কি শাস্তি হ'ব, সেয়া সকলোৱে দাবী উত্থাপন কৰিছে। শ্যামকানু মহন্তৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ল, কি শাস্তি হ'ব বেপাৰী শ্যামকানুৰ, অসমীয়াই কেতিয়াও ক্ষমা নকৰে। অসমীয়াই কেতিয়াও এই শ্যামকানু মহন্তৰ দালালি আৰু ২ নম্বৰীক কেতিয়াও সহ্য নকৰে। আমি স্পষ্ট ভাষাত উল্লেখ কৰিছোঁ যে ছিংগাপুৰলৈ জুবিন গাৰ্গক মাতি নি শ্যামকানু মহন্তই যি কাৰ্য সংঘটিত কৰিলে, যে যিটো সময়ত জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পৰৱৰ্তী সময়তো শ্যামকানু মহন্তই সেই ব্যৱসায়িক লাভালাভৰ বাবে বৈঠকত আছিলোঁ বুলি কৈছে। লক্ষণীয় বিষয় এইটোৱে যে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ বিষয় হৈছে যে শ্যামকানু মহন্তই জুবিন গাৰ্গক মাতি নি, সেই স্থানলৈ মাতি নি যি কাৰ্য কৰিলে, এৰি দিলে জুবিন গাৰ্গক, আৰু তাৰপিছত আজি সকলোৱে প্ৰশ্নৰ উত্তৰ বিচাৰিছে।